জয়ন্ত ৰবা এয়া মোক জ্বলাব এতিয়া ক'ৰ পৰা আহিলে এই ঘৰৰ পৰা আহিছোঁ ইমান ৰাতিপুৱা খেতি চাই আহিলোঁ এই আমাৰ খেতিৰ ওচৰতে এই গাজৰ খেতি কৰি আছিল এই কোনো নাছিল বাবে দুটা টেষ্ট কৰি আহিছোঁ চাব আকৌ ধৰা পৰিলে বেয়া কথা হ'ব নহয় হে বাদ দিয়াহে আমি অনাশ্ৰমলৈ কেতিয়া যাম মই কেইদিন সময় উলিয়াব পৰা নাই যোৱাৰ আগদিনা মোক ক'বা মই যোগাৰ কৰিব লাগিব নহয় যোগাৰ কিহৰ যোগাৰ মোৰ পেটটো গাড়ীত গ'লে ভোকটো বাঢ়েহে হ'ব দিয়ক মই জনাই দিম আহিছোঁ দিয়ক এওঁৰ কথাটো এতিয়া জয়ন্তই ভাল ভাৱত নল'ব বহুত বেয়া কথা হৈ গ'ল এওঁ যে কিয় জয়ন্তৰ আগত এইবোৰ ক'ব লাগে নহয় নিজৰাই জয়ন্ত অলপ সলনি হোৱা বুলি ভাবিছিলহে এতিয়াবা এই কথাটোৱে আৰু কি নতুন ৰূপ লয় ৰাগিনী ৰাতিপুৱাৰ পৰা অচিন্তক ফোন কৰি আছো ফোনটো লগাই নাই তুমি এবাৰ কৰাচোন জেঠাই নম্বৰটো কওকচোন এইটো লোৱা ছুইচ অফ হৈ আছে জেঠাই দিনততো সি কেতিয়াও ছুইচ অফ নকৰে কিবা অসুবিধা হৈছে নেকি বাৰু তাৰ দুদিনমানৰ পৰা কথা পাতোতে তাৰ মনটো বেয়া হৈ থকা যেন লাগিছে অলপ পিছত তুমি আকৌ এবাৰ ফোন কৰি চাবাচোন হ'ব জেঠাই অচিন্তৰ বাৰু কি হ'ব পাৰে জেঠাই ইমান চিন্তা কৰিছে যে নাজানো আৰু মানুহজনীৰ মনটো কোনোমতে অলপ ভাল হৈছেহে আকৌ নতুনকৈ কষ্ট নাপালেই হ'ল আৰু দাদাৰ ৰিপৰ্টটোৰ বাবেহে মই কালি আহিব নোৱাৰিলোঁ অহা হ'লে ঘৰৰ মানুহে ভাবিলে হয় যে মই বিপদৰ সময়ত ঘৰত নাই আপুনি বেয়া নাপাব নাই নাই মই বেয়া পোৱা নাই ভালেই পাইছোঁ এতিয়া অন্ততঃ তোমাৰ ঘৰৰ মানুহখিনি দায়িত্বশীল বুলি ভাবিব এইখিনি যে তুমি চিন্তা কৰিব পাৰিছা ভাল হৈছে মই আহিবই ওলাইছিলোঁ কিন্তু নিজৰেহে মোক কথাটো বুজাই দিলে আজিকালি তাই তোমাক বুজোৱা হৈছে নেকি নাই যিটো কথাত মোৰ লাভ হয় সেইটো পৰামৰ্শ লওঁ ঠিকেই কৰিলা কেতিয়াবা শত্ৰুৱেও অজানিতে ভাল পৰামৰ্শ দিব পাৰে বাৰু আংকল কালি আপুনি মোক কিয় মাতিছিল ফেক্টৰী এমপ্লয়ীক লৈ কিছু কথা আছে অৱশ্যে মই মেনেজ কৰিলোঁ আচ্ছা ঠিক আছে মই এতিয়া আহিছোঁ মোৰ অকণমান কাম আছে হয় জাল পাতিছে মোৰ সন্দেহ হৈছে তাক ফচাবলৈ চেষ্টা কৰিছে নহয় দেউতা তেওঁ কাৰোবাৰ লগত বিশেষ কথা এটা পাতি থাকোঁতেই দেৱেন্দাই শুনা পালে সেইবাবে তেওঁ কথা সলাব লগা হ'ল আৰু কোনোবা এজন যে আমাক ধ্বংস কৰিব বিচৰা তাৰ যে ঘনিষ্ঠ সেইটো মোৰ জানিবলৈ বাকী নাই গতিকে তুমি অকণমান সাৱধানে থাকিবা তেওঁ আগতকৈ সলনি হৈছে দেউতা সূৰ্য পশ্চিম ফালে উদয় হয় বুলি ক'লেও মই বিশ্বাস কৰিলেও তাক নকৰোঁ বিয়য় আৰু দেৱেনে অনাথ আশ্ৰমলৈ যাম বুলি কৈ আছে সি কি উত্তৰ দিব সি যদি নিব নোৱাৰোঁ বুলি কয় তেতিয়া বিয়য় মনত কম দুখ পাবনে তেওঁৰ বিষয়ে চিন্তা কৰিব বুলি কৈছে আগতেতো তেওঁৰ কথাত গুৰুত্ব নিদিছিল দেউতা তুমি মোক যিমানেই নুবুজোৱা কিয় মই তোমাক এটা কথাই কওঁ মই জয়ন্তক যিমানেই বিশ্বাস নকৰোঁ সিমানেই বিশ্বাস তোমাক কৰোঁ